মৰ্নিং গাইজ, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু ধুনীয়াকৈ নতুন এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 23 আগষ্ট। আজি ধুনীয়া ভাল খবৰ এটা আছে। মোৰ মনটো বহুতে ভাল আৰু মোৰে নহয় সকলো মানুহে ভাল। কি ক'ম আৰু আজি লাখপতি বাইদেউসকল 10,000 টকা দিব আৰু ধুনীয়াকৈ ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্টিং কৰি দিছোঁ। আজি এতিয়া হৈছে 5টা, 4:30মান বজাতে উঠিলোঁ। বহুতে ফোন কৰি দিছে, যিহেতু মই এইখিনি অকলশৰীয়া এতিয়া উঠি অহাৰ পৰা। গোটেইখিনি গাঁৱতে আছে। বহুত ৰাতিপুৱা ফোন কৰি দিছে, পইচাৰ কাৰণে টোপনি অহা নাই মানুহকেইজনী। মোৰ হাঁহিয়ে থৈছে ৰাতি ফোন কৰোঁতে। ৰাতিপুৱা ফোন কৰিছে আৰু 4:30মান বজাত। আৰু ধুনীয়াকৈ উঠিলোঁ, উঠি গা পা ধুলোঁ। এতিয়া অলপমান মই ষ্টাইল কৰিছোঁ আৰু ভাত কেইটামান খাওঁ, খাই কৰি ধুনীয়া কাপোৰ চাপোৰ পিন্ধোঁ। আৰু কাপোৰ পিন্ধি কি হ'ল, সকলো ঠাইতে বেলেগ বেলেগ চাদৰ আৰু ব্লাউজ দিছে, মেখেলাকেইখন একে হ'ব। আৰু আমাৰনো কি দিছে ধুনীয়াকৈ আপোনালোকে ফাইনেল লুকটো ধুনীয়াকৈ দেখাই আছোঁ। আৰু কি জানেনে, ভিডিঅ'টো চাই ধুনীয়াকৈ জনাবচোন যে কোনসকলে লাখপতি বাইদেউ 10,000কৈ চেক পাব আজি বা পাইছে। ধুনীয়াকৈ ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। আৰু ধুনীয়াকৈ এইটো ভিডিঅ' যাব অহাকাইলৈ আৰু অহাকাইলৈ যাব। আৰু আজি যিটো ভিডিঅ' কৰিম সেইটো যাব পৰহিলৈ, যিহেতু নেটৱৰ্ক নাপায় ইয়াতে। দেহাক স্কুল থ'ব গ'লেহে মই পাওঁ ভিডিঅ' আপলোড দিবৰ কাৰণে। সেইটো কাৰণে আপোনালোক কৈ দিছোঁ, ধুনীয়াকৈ দেখাই যাম দেই। যদি হিমন্ত বিশ্ব শৰ্মা আহিব, বহুত মানুহ হ'ব, ধুনীয়াকৈ আপোনাক দেখাই যাম আৰু দেখাই যাব চেষ্টা কৰিম ধুনীয়াকৈ। নাজানো কিমানখিনি পাৰোঁ মানুহৰ ভিৰত। যিহেতু বহুত সোনকালে যাব দিছে, 6:30টাত যাবই লাগিব আমি। সেইকাৰণে জল্দি ৰেডি হৈ ধুনীয়াকৈ লগ পাই আছোঁ। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাব আৰু মোক ধুনীয়াকৈ মৰম দিব। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবতো নাপাহৰিব দেই। বহুত আপোনালোকৰ ৰাতিপুৱাই কৈছোঁ, হাতযোৰ কৰিছোঁ, হাত প্ৰণাম কৰিছোঁ। ধুনীয়াকৈ যাতে মোৰ চেনেলটো ভিডিঅ'সমূহ চাই ধুনীয়াকৈ যাতে ছাবস্ক্ৰাইব কৰি দিয়ে এটা দেই। আৰু বহুত মনটোত ভাল লাগি আছে। কিন্তু আজিয়ে পইচা নিদিয়ে, চেকপাতকেইখনে দিব। কেনেকুৱা কি নিয়ম কৰিব বা পইচাটো চেকটো দিয়া বিষয় লৈ নাজানো। আপোনালোকক যাই ধুনীয়াকৈ ভাষণখিনি ময়ো শুনিম, ধুনীয়াকৈ আপোনালোকক শুনাম। ধুনীয়াকৈ ভিডিঅ'টো আগলৈ চাই থাকিব দেই। আৰু এতিয়া ভাত কেইটামান খাওঁ দেই ধুনীয়াকৈ। ফাইনেলি আহি পালোঁ বহুতৰ ঘৰ আৰু ওলাই গৈ ধুনীয়াকৈ মানুহখিনি গোট খাইছোঁ। গাড়ী আহিছে এতিয়া 7টা বাজিব হ'ল। ধুনীয়াকৈ ওলালোঁ। আকৌ এই আইনা দেখিছেনে, ধুনীয়াকৈ মই ওলাইছোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। ধুনীয়াকৈ আমাক গুলপীয়া পাৰি চাদৰ আৰু গুলপীয়া ব্লাউজ আৰু মুগা কালাৰ মেখেলা ধুনীয়াকৈ দিছে। এয়া ধুনীয়াকৈ ওলাই কৰি ৰেডি হ'ল আৰু টিমটো গোটেইখিনি আহিছে। আমাৰ 12জনী টোটেল মানুহ, সকলোৱে নাম আহিছে। ধুনীয়াকৈ ওলাই কৰি ল'লোঁ আৰু বেগ বেছি ডাঙৰ নিব দিয়া নাই, টিকলু মিকলু বেগ এটা লৈছোঁ। আৰু ধুনীয়াকৈ যাওঁ দেই। আৰু গৈ ধুনীয়াকৈ দেখাই আছোঁ, অলপমান গাড়ীত দেখাম মানুহখিনি। আৰু গৈও ধুনীয়াকৈ দেখাম যে কেনেকুৱা কি আয়োজন কৰিছে, কেনেকুৱা কি হয় একোৱে নাজানো। মনটো ভাল লাগি আছে। পইচা পাওঁ নাপাওঁ পাছৰ কথা, কিন্তু যাব পাইছোঁ যে সেইটো বহুত ভাল লাগি আছে। আৰু ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো আৰু মোক কেনেকুৱা লাগিছে ধুনীয়াকৈ জনাবচোন দেই। আৰু বৌহঁতো ওলাই আছে, এইফালে বৌ দাদা লগ কৰি আছে। আৰু ইফালে এজনী আছে মামী। আজি টোপনি আহা নাই 10,000 টকা পাম বুলি। টিম আহি গৈছে ধুনীয়াকৈ দেই। ইফালে আহিছে গোটেই টিমটো, ৰাস্তাটো আছে, গাড়ী ধুনীয়াকৈ এইফালে গাড়ীটো বহি আছে। এইফালে আহি আছে গোটেই টিম ধুনীয়াকৈ। দে বৌ দেখাই দিয়ক আকৌ। পইচা আনিব যাম ন। বাই 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 বোলে বোলে। আহি আমি এতিয়া গৈ আছোঁ ধুনীয়াকৈ খোজকাঢ়ি আহি পাই নামিলোঁ। গাড়ী থ'ব দিছে আধা ৰাস্তাত। আমি ধুনীয়াকৈ এতিয়া খোজকাঢ়ি গৈ আছোঁ। এইফালে মানুহ বহুত আহি আছে আৰু এইফালে গৈ আছে ৰাস্তা। এইফালে আহিছোঁ দেই, ভিতৰীয়া ৰাস্তাতে গাড়ী আহিব দিছে, মেইন ৰাস্তা যাব দিয়া নাই। ধুনীয়াকৈ এতিয়া খোজকাঢ়ি গৈ আছোঁ।
এইফালে খোৱা বস্তু বিকিব আনিছে আৰু এইফালে হৈছে পেণ্ডেলটো বহুত ডাঙৰ পেণ্ডেল পাতিছে দেই আপোনাক ধৰিব পাৰিছে নাজানো ধুনীয়াকৈ কেমেৰাটো মানে ইমান ভাল নহয় মোৰ আৰু আমি বৌৱে মই মানে কাউণ্টাৰ নাম্বাৰ বিচাৰি ফুৰিলোঁ আমাৰ মানে নাম্বাৰটো লগোৱা নাই অলপ দেৰিকৈ লগাব ধুনীয়াকৈ এতিয়া পেণ্ডেলৰ ওচৰত মানে আহি পাইছোঁ আৰু মামা আহিব দেৰি হ'ব ধুনীয়াকৈ এতিয়া ৱেইট কৰিব লাগিব আৰু গোটেই এইফালে বালি দিছে চিটা গোটেই বোকা মানে এইবিলাক জেগাবিলাক আৰু এইফালে মানুহ ধুনীয়াকৈ আহি আছে মই জুম কৰি দেখাই দিছোঁ দেই এইফালে ধুনীয়াকৈ আহি আছে এইফালে গোটেই বোকা দেই এইফালে গোটেই বনগুটি মানে কাউণ্টাৰ নাম্বাৰ বিচাৰি গোটেই বনগুটি মেখেলাত চাদৰত অৱস্থা নাই 10,000 টকাৰ কাৰণে যে কিমান কষ্ট কৰিবলগীয়া হৈছে নাজানো দেই আৰু এইফালে বহিব দিছে ধুনীয়াকৈ চকী টকী পাই দিছে খোৱা বস্তু দেখিছেনে কি ধুনীয়াকৈ মানে চকী টকী পাৰি দিছে পুলিচ চুলিচ আহিছে দেই ডাঙৰ পেণ্ডেল পাতিছে দেই এইবিলাক কি বস্তু আৰু এইফালে গোটেই বোকা মাজত এইপিনে চকী পাৰি দিছে বহুত ডাঙৰ পেণ্ডেল মানে বহুত মানুহ হ'ব লাখ মানুহ হ'ব চাগে যিহেতু মামা আহিব ন হেমন্ত বিশ্ব শৰ্মা এইফালে গোটেই মানুহ আগত গৈছে এইফালে হেমন্ত মামা বিশ্ব শৰ্মা ধুনীয়াকৈ মানে ভাষণ দিব এই আগত মানে মঞ্চত তালৈ গৈ আছোঁ এইফালে মানুহ বহুত দেই ধুনীয়াকৈ যিমানখিনি পৰা আপোনালোকক দেখাইছোঁ কিবা যদি ভুল ভ্ৰান্তি হয় ধুনীয়াকৈ আপোনালোকে মাফ কৰি দিব যিহেতু ইমান অভিজ্ঞতা নাই তেনেকুৱা দেখিছিলে গোটেই বোকা মাজে চকী দিছে উপায় নাই আৰু দেই বহু হুলস্থুল পৰিৱেশ হৈ আছে এইফালে মানে গোটেই বালি দিছে দেই ধুনীয়াকৈ বালি দিলেও মানে উপায় নাই গোটেই পানী বোকা কি যে হ'ব মানে কাপোৰ কানি লেতেৰা দেখিছেনে ৰেচপন্স কি অৱস্থা হৈছে এতিয়া ইমান মই ভিডিঅ' নকৰোঁ একেবাৰে মামা আহি পালে ভিডিঅ' কৰিম দেই ইমান মানে হুলস্থুল মানে কি ক'ম আৰু উপায় নাই কৰিব নোৱাৰিম এতিয়া যিমানখিনি বাৰু দেখাইছোঁ ধুনীয়াকৈ মামা আহি পালে ধুনীয়াকৈ ভিডিঅ' কৰি দেখাম আৰু এইফালে গোটেই ৰাউণ্ডটো দেখাইছোঁ আপোনালোকক আৰু এইফালে বহুত মানুহ আহি বাকী আছে এইফালে জেগাবোৰ খালী আছে আমি এতিয়া এইখিনিতে বহিম আৰু এইফালে আমাৰ মানে টিমটো বহি আছে ধুনীয়াকৈ ভিডিঅ' যে কৈ আছোঁ গমেই পোৱা নাই দেই তথাপিও মানে কি ক'ম আৰু অলপ চলপ বনাইছোঁ ধুনীয়াকৈ মামা আহি পেলাই ধুনীয়াকৈ আপোনাক দেখাই আছোঁ দেই চেষ্টা কৰি আজি আপোনালোকে চাওক মই অহাকালি মাৰ্ঘেৰিটাত যাম মাৰ্ঘেৰিটাত কিমান মহিলাই পাব 16,000 কিন্তু জাগিৰোডত কিমানে পাইছে 37,000 কিয় ইমান মহিলাই পালে কাৰণ আপোনালোকে যাতে টকাটো পায় তাৰ কাৰণে
আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা 1 বছৰ যথেষ্ট কষ্ট কৰিছিলে। আজি পীযুষ হাজৰিকা ডাঙৰীয়াই এই কষ্টখিনি কৰাৰ বাবে অসমৰ ভিতৰতে আটাইতকৈ মোৰ জালুকবাৰীতকৈ বেছি, জালুকবাৰীত মহিলাই পাইছে 12,000, জালুকবাৰীত মহিলাই পাইছে 12,000 আৰু জাগিৰোডত কিমান পাইছে 38,000। কিয় পাইছে? কাৰণ আপোনালোকৰ বিধায়কে আপোনালোকৰ নাম দিয়া, ফৰ্ম ফিল আপ কৰা, ইনকুৱাৰী কৰা এই গোটেই কামবিলাক তেখেতে নিজে লাগি আছিল। অহাবাৰ পীযুষ হাজৰিকাক জিকাব নে নিজিকাব ইলেকশ্যনত? কোনে কোনে পীযুষ হাজৰিকাক ভোট নিদিয়া হাত দাঙকচোন। নিদিয়া কেইজনে হাত দাঙক। আচ্ছা, কোনে কোনে দিব হাত দাঙক এইবাৰ? বাপৰে, 40,000 পালে। আপোনালোকে হাজবেণ্ডৰ মতে ভোট দিব নে আপোনালোকৰ মতে হাজবেণ্ডে ভোট দিব? মহিলা চলিব নে পুৰুষৰ চলিব? তেতিয়াহ'লেতো ঘৰত হাজবেণ্ড হলে আৰু 40,000, হয় নে নহয়? ল'ৰা ছোৱালী আপোনালোকৰ কথা শুনে নে নুশুনে? তেতিয়াহ'লে ল'ৰাৰো ঘৰত দুটাতকৈ ভোট আছে। তাৰমানে আজিয়ে পীযুষ হাজৰিকাই 1,20,000 ভোট পাই গ'ল, হয় নে নহয়? মই যদি ঠিকে কৈছো ডাঙৰ কৰি এটা হাত চাপৰি মাৰক। হ'ব, সকলোৱে পীযুষ হাজৰিকাক ভোট দিব, দিব নে নিদিব? বঢ়িয়া। এতিয়া মই আপোনালোকক আজি যিহেতু বহুত দেৰিলৈকে আপোনালোক ৰখিব লাগিব, 5টা-6টা বাজি যাব, সেইকাৰণে কিয় ইমান মানুহৰতো লাইনত জাগা নাই, সোনকালে হবৰ কাৰণে মই আপোনালোকক বুদ্ধি এটা শিকাব খুজিছো। মহিলাসকল ইয়াত বহি থাকিব। প্ৰত্যেক গ্ৰুপৰে সভাপতি আৰু সম্পাদিকা কাউণ্টাৰত যাব। তেখেতে 10খন চেক লৈ আহি ইয়াতে টকাটো বিলাই দিব। হ'ব? হ'ব নে নহ'ব? নহ'লে তাতে গ'লে আকৌ গণ্ডগোল হ'ব। ইয়াত বাৰু সাংবাদিকবিলাক তেনেকুৱা নহয়। কিছুমান সাংবাদিকে খালি ৰখি থাকে যে ক'ত গণ্ডগোল হৈছে, যেনে তেনে সেই নিউজটো বজাব লাগে। ভালটো নেদেখে। ক'ত দেখিব যে ক'ত বেয়া হ'ল? বেয়াটো দেখিলে যোনে খালি বেয়াটো কৈ থাকে তাৰ মনটো কলা, আৰু যোনে বেয়াটো ভাল দেখে তাৰ মনটো হৈছে চাফা। আমাৰ আজি অসমখনত আমাক কেনেকুৱা মানুহ লাগে? যোনে বেয়াটো ভাল দেখে। ঘৰৰ বেয়া ল'ৰাটোৰ গাতো কিবা নহয় কিবা এটা ভাল গুণ থাকে, হয় নে নহয়? যদি ল'ৰাটো গালি পাৰো, ল'ৰাটো বেয়া হৈ যাব। কিন্তু ল'ৰাটোক যদি কওঁ, বাবা তই পঢ়িব নোৱাৰ, মই মানিছো, তইতো ইমান ধুনীয়া গান গাচোন, ল'ৰাটো ভাল পাব। বোলে তই পঢ়িব নোৱাৰ জানিছো, কিন্তু ইমান ধুনীয়া তই খেলিব পাৰ, খেলচোন, ল'ৰাটো ভাল হ'ব। বোলে বাবা তই পঢ়িব নোৱাৰ মই মানিছো, কোনো কথা নাই, তইতো দেউতাৰ লগত ব্যৱসায় কৰ গৈ যা, ল'ৰাটো ভাল হ'ব। সেইকাৰণে অসমত কি লাগে? ভাল কথা কোৱা মানুহ লাগে, হয় নে নহয়? আজি ইয়াত যে 40,000 মহিলা লগ লাগি কেনেকে ইয়াত ওলাই আহিছে, এই মহিলাখিনি এনে অহা নাই, আত্মসহায়ক গ্ৰুপত কষ্ট কৰিহে আজি এইখিনি পাইছে, হয় নে নহয়? কোনোবাই 5 বছৰ, কোনোবাই 10 বছৰ কষ্ট কৰি কৰি এই অৱস্থা পাইছে। আৰু আমাক কি কৰিব? বোলে এওঁলোক হিতাধিকাৰী। আৰে আমি হিতাধিকাৰী নহয়, 10 বছৰ কষ্ট কৰাৰ কাৰণেহে চৰকাৰে আজি আমাক এই মৰমখিনি দিব পাৰিছে, হয় নে নহয়? সেইকাৰণে অসমত আমাক ভাল কথা কোৱা মানুহ লাগে, যোনে আমাক ভাল কথা শিকায়, যোনে ভাল কথা কয় আৰু আমাৰ সমাজখনক আগুৱাই লৈ যায়। এতিয়া গাঁৱত যোৱাৰ লগে লগে কিছুমান মহিলা কিছুমানে ক'ব
এই বোলে ক'ত আৰু 25,000 পাবি, এই 10,000 খাই দে। কিছুমানে কি ক'ব বোলে নহয় মামাই কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া হ'বই, গতিকে আমি তেওঁৰ কথা শুনিম। তেনেকুৱা থাকিব। কেইজন মানে ভাবিব বোলে নহয় এইটো এনেই কৈছে নেকি। পিছৰবাৰ কি হ'ব, যেতিয়া 25,000 দিব মাতিম, তেওঁলোকে মনত কষ্ট পাই থাকিব যে আমাক নামাতিলে। কিয় নামাতিলো? কাৰণ তুমি আমাৰ কথা নুশুনি বেলেগৰ কথা শুনিলা। যোনে সদায় বেয়াটো দেখি থাকে। মই এটাই কথা কৈছো, আজিলৈকে মই যি কথা কৈছো এটা কথাও মই পালন নকৰাকৈ থকা নাই।